নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰা সেৱা ল'ব পাৰিব। আৰু যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু বাবাৰ নামত চাকিৰ বাবে ৰাজহুৱা বৰচাকি গছত আপোনালোকে তেল দিছে বা মনৰ পৰা সেৱা লৈছে, শৰাই আগবঢ়াইছে, সকলোৱে সেৱা ল'ব পাৰিব। আমাৰ ব্যক্তিগতভাৱে আজিকালি বন্তি দিয়া নহয়, এগছ বৰচাকি দিয়া হয়। সেই বৰচাকি গছতে সকলোৱে চাকি গছৰ নামত তেল দিয়া হয়। সকলো ভক্তই সেৱা ল'ব পাৰিব। আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ সৰু ভক্তবৃন্দ, আজিকালি মেছেজ যথেষ্ট আহে। আমাৰ 4টা নাম্বাৰ মন্দিৰৰ পৰা দিয়া হৈছে, তাৰে 3টা হোৱাটছএপ নাম্বাৰ আছে আৰু এটা কেৱল ফোন কলৰ বাবে। মেছেজ তেওঁলোকৰ ইমানে আহে 2500, 2600, 1500 এনেকৈ তেওঁলোকৰ মেছেজ হয়। তথাপি মেছেজ শেষ কৰে আকৌ লগালগ ভৰ্তি হৈ যায়। গতিকে আপোনালোক কোনো কাৰণতে মনত অসন্তোষ নকৰিব। আপোনালোকে যদি বাবাৰ নামত শুদ্ধ মনেৰে বাবাৰ নামত শৰাই আগবঢ়াইছে বা সেই বুলি 2500 মেছেজ আহিছে বুলি 2500 কৰাই নহয় কিন্তু, কাৰণ বহুতে এই মন্দিৰভাগৰ কথা জানিবৰ কাৰণেও মেছেজ দিয়ে। গতিকে আমাৰ মেছেজখিনি চাই শেষ হোৱা নাই, তেওঁলোকৰ মেছেজ চাইহে পুনৰ আকৌ মেছেজ আহে। দ্বিতীয়তে ভক্তসকলে সেই 3টা নাম্বাৰতে দি দিয়ে। গতিকে 3টা নাম্বাৰতে তেওঁলোকৰ মেছেজ দিয়া নামটো, শৰাই দিয়া নামটো যদি দি দিয়ে বহুত অসুবিধা হয়। আৰু ভক্তসকলে এটা ভুল কৰে, যেতিয়া যিকোনো এগৰাকীয়ে সেই মেছেজটো চাই নামটো লিখি এটা ফটো দিয়ে, তেতিয়া আপোনালোকে বাকীকেইটা নাম্বাৰৰ মেছেজটো নিশ্চয় ডিলিট কৰি দিব লাগে। যদিহে আপোনালোকে ভাবিছে যে 3টা নাম্বাৰত দি দিছোঁ, 3বাৰ আমাৰ নামত শৰাই উচৰ্গা হ'ব, কিন্তু সেইটো ভুল সিদ্ধান্ত। যদি সেইটো ভুল, আপুনি অন্যায় কৰিছে, নকৰিব তেনেকুৱা। যদি আপুনি 3টা নাম্বাৰ দিছে, এটাত যদি আপোনাৰ নামটো চেক কৰা হৈছে, তেতিয়াহ'লে আপোনালোকে বাকী নামকেইটা ডিলিট কৰি দিব বাকীকেইটা নাম্বাৰৰ পৰা। তেওঁলোকৰ মেছেজ চাই শেষ কৰিব পৰা নাই, কিন্তু ভগৱানৰ নামত দিছে, হিচাপ নল'ব। আমি দিলোঁ, আমাৰ উত্তৰ দিয়া নাই, বাবালে দিছে। আপোনালোকৰ শৰাইখন বাবাই কোনদিনা গ্ৰহণ কৰিব সেয়া তেওঁ জানে। আমি ভগৱানক বস্তুটো দিলেই যে ভগৱানে লগালগ গ্ৰহণ কৰিব আমি ক'ব নোৱাৰোঁ। তেওঁ গ্ৰহণ কৰিব এটা নিৰ্দিষ্ট দিনত। সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰক। আপোনালোকৰ মেছেজ নিশ্চয় চোৱা হ'ব আৰু জানিব, যেতিয়া আপোনালোকৰ মেছেজ চোৱা হ'ব, তাৰমানে তাৰ পিছৰ সোমবাৰটোতে আপোনালোকৰ শৰাইখন আপোনালোকৰ নামত আগবঢ়োৱা হ'ব। আৰু আমি প্ৰমাণ পাওঁ, মেছেজত আমি প্ৰমাণ পাওঁ, বহু ভক্তই যেতিয়া শৰাই অৰিহণাটো আগবঢ়ায়, বাবাই শুদ্ধ মনেৰে যদি আগবঢ়ায়, সেই আগবঢ়োৱা দিনাই যি উদ্দেশ্যেৰে শৰাই অৰিহণাটো আগবঢ়ায়, তেওঁ কেতিয়াবা লগালগেই সফলতা পায়। গতিকে যদি মন শুদ্ধ, তেতিয়াহ'লে আপোনালোকে যদি ধৈৰ্য আছে, মন শুদ্ধ, ভগৱানৰ নামত দিছোঁ বুলি ভাবে, তেতিয়াহ'লে এই ধৰণে অনলাইন যোগে অৰিহণা আগবঢ়াই শৰাই দিয়ক। যদি আপোনালোকৰ বিশ্বাস নাই অগ্নিনাভ মন্দিৰৰ ওপৰত বা আপোনালোকে হিচাপ লয়, তেতিয়াহ'লে অৰিহণা দিব নালাগে। মই অনুৰোধ জনাইছোঁ, আমাৰ এখন ৰাজহুৱা শৰাই দিয়া হয়, এভাগ ৰাজহুৱা চাকি দিয়া হয়। সেই ৰাজহুৱা শৰাইখন বা ৰাজহুৱা চাকি গছত সেৱা লৈ বহু ভক্ত সফল হৈছে। আপোনালোকৰ এটা টকাও খৰচ নোহোৱাকৈ সেই ৰাজহুৱা শৰাইখন বা সেই ৰাজহুৱা বন্তি গছত আপোনালোকে সেৱা ল'ব পাৰিব। পুনৰবাৰ কৈছোঁ, অলপ ধৈৰ্য ধৰিব। আপোনালোকৰ মেছেজ আমাৰ নিশ্চয় চোৱা হ'ব আৰু আপোনালোকৰ শৰাই আমি নিশ্চয় আগবঢ়োৱা হ'ব। ধন্যবাদ।
ভক্তবৃন্দ, এতিয়া এই ৰাজহুৱা বন্দিগছ মই আপোনালোক সকলোৰে হৈ বাবালে অন্তৰৰ পৰাই পুনৰবাৰ আগবঢ়াম আৰু আপোনালোকে মনতে বাবাক স্মৰণ কৰিব আৰু আপোনালোকৰ উদ্দেশ্য হ'ব বাবাক জনাব। ধন্যবাদ। বাবাই গ্ৰহণ কৰি লৈ আমাৰ সম্মানিত শিশুসকল আৰু ইয়াতে আহি উপস্থিত ভক্তবৃন্দ সকলো লোকে ভগৱন্ত অভিনাভ মুক্তিনাথ প্ৰসন্ন হওক। তেখেতলোকৰ ইহঁত থকা আৱেগিক পিতৃ মাতৃ ভাই ভাতৃ ভক্তি পুত্ৰ ইত্যাদি পকাই তেওঁলোকে আহি লৈ সকলোকে সৰ্বপ্ৰকাৰ মংগলময় কৰক। বিশেষভাৱে যিসকলে সন্তান ভক্তি উদ্দেশ্য চালি আহিছে বাবাই তেখেতলোকৰ মনৰ কামনা পূৰ্ণ কৰক। যিসকলে বিবাহৰ খণ্ডন নিৰ্মিত উদ্দেশ্য আহিছে বাবাই সকলোৰে বিবাহৰ দুখবিলাক খণ্ডন কৰি অশুভ গ্ৰহ সম্প্ৰদায় গ্ৰহণৰ ক্ষেত্ৰত দুখবিলাক খণ্ডন কৰাৰ বিশেষভাৱে যিসকল বিদ্যাৰ্থী আগন্তুক ব্যক্তিগত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ দিছে আহিছে তেখেতলোকৰ আগন্তুক পৰীক্ষা সুখৰ প্ৰাপ্তি হওক। যিসকলে চিকিৎসা ক্ষেত্ৰত নিৰ্ধাৰিত পৰীক্ষা দিবলৈ আগবাঢ়িছে তেখেতলোককো চিকিৎসা মহাবিদ্যালয়ত স্থান প্ৰাপ্তি কৰি অৰ্থনৈতিক মন্ত্ৰণালয় গৃহ বিভাগৰ যিসকল ৰোগ আগত কৰি আছে ৰোগ আগৰ পৰা পৰিত্ৰাণ কৰি ভগৱন্তৰ সুস্বাস্থ্য প্ৰদান কৰি সকলো ৰোগৰ দুখৰ পৰা পৰিত্ৰাণ কৰি সুস্বাস্থ্য প্ৰদান কৰা যিসকল অতিবাহিত থাকি আছে যিসকল ৰাষ্ট্ৰীয় আছে যিসকল গ্ৰহ শক্তি ৰোগ আছে যিসকল কাৰণে বিশ্বৰ ৰোগ আছে সৰ্বপ্ৰতি মধ্যম কৰি ভগৱন্ত শ্ৰী অভিনাভ মুক্তিনাথ প্ৰসন্ন হৈ তেখেতসকলৰ মনৰ কামনাবিলাক পূৰ্ণ কৰি ভগৱান শ্ৰীচৰণ চিন্তা কৰিবলৈ ভাবি শক্তি হিৰে ভক্তি তেজ বল দি কৰি সুস্বাস্থ্য বজাই তুলি গাই অত্যন্ত উদ্ধাৰ কৰাৰ দৰে সকলোকে উদ্ধাৰ কৰি গৈ ভগৱান শ্ৰীচৰণ আমি সকলোকে আগবঢ়াইছোঁ। জয় মুক্তিনাথ বাবুলা জয় হওক জয় হওক জয় হওক। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম হৰ হৰ মহাদেৱ 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 হৰ হৰ মহাদেৱ। এতিয়া আয়ুসকলে উল্লেখ কৰি